গ্ৰেড 4 ৰিজাল্টটো দিলে, কিন্তু এই ৰিজাল্টটো কিমান দূৰ সঁচা বা কিমান দূৰ মিছা, এটা লিংক আহিলে। লিংকটোত তেওঁলোকে চবেই নিজৰ নিজৰ ৰিজাল্টটো চালে হা, বহুত ল'ৰাই চাইছে, চবেই চাবলৈ নাপালে। বহুত ষ্টুডেণ্টে চাইছে, মোৰ ভাইটি 3টা মানে দিছিলে, সিহঁতে চালে, তেওঁলোকৰ নট কোৱালিফাইড বুলি আহিছে। কিন্তু আৰু ভণ্টি কেইজনমানে দিছিলে বা এনেকৈ আৰু বহুতে দিছিলে মানে, তেওঁলোকৰ ৰিজাল্টটো বৰ্তমান চাব পৰা হোৱা নাই, কাৰণ চাৰ্ভাৰটো একেবাৰে কাম কৰা নাই। আচলতে এইটো ৰিয়েল চাৰ্ভাৰ মানে তেওঁলোকৰ চৰকাৰী ফালৰ পৰা দিছিলে নে এইটো ফেক হয়, নে কোনোবাই বেলেগ এনেই দুষ্কৃতিকাৰী এনেকুৱা কাম কৰিছে, নে তেওঁলোকৰ কিবা টেকনিকেল গ্লিটছৰ কাৰণে এইটো হঠাৎ মানে অন হৈ গৈছিলে, আকৌ অফ কৰি দিলে। এইটো আচলতে কি হৈছে, চৰকাৰী ফালৰ পৰা তেওঁলোকে অফিচিয়েল নটিচ দিলে অতিকে ভাল হ'ব, কাৰণ ষ্টুডেণ্টবিলাক কনফিউজ হৈ আছে যে তেওঁলোকৰ এইটো আচলতে ফেক নে ৰিয়েল হয়। কাৰণ মেইন কথাটো হৈছে 15 তাৰিখে ৰিজাল্টটো দিয়া কথা আছিলে, অক্টোবৰ 15 তাৰিখে 4th গ্ৰেডৰ ৰিজাল্ট দিয়া কথা আছিলে। এতিয়া হঠাৎ যেতিয়া আহি গ'ল, ল'ৰা ছোৱালীবিলাক মানে কনফিউজ হৈ আছে যে এইটো সঁচা নে মিছা। গতিকে চৰকাৰলৈ অনুৰোধ, তেওঁলোকে যাতে অফিচিয়েল নটিচ এখন দি দিয়ে যে এইটো এনেকুৱা হৈছিলে নে কেনেকুৱা হৈছিলে, কি হৈছিলে, আচল কথাটো কৈ দিয়ে তেওঁলোকৰ ফালৰ পৰা। তেতিয়া এটলিষ্ট মানে ল'ৰাবিলাকে অলপ মানে তেওঁলোকৰ কনফিউজনটো দূৰ হ'ব। যেনে চালে, তেওঁলোকে নেপালেতো একো নাই, নেপালে, কিন্তু বহুতে চাব পৰা নাই, চাৰ্ভাৰটো একো কাম কৰা নাই। মই দেখাই দিছোঁ চক, এইটো চাৰ্ভাৰটো একো কাম কৰা নাই। গতিকে এইটো ৰিয়েল নে ফেক, তেওঁলোকক অনুৰোধ জনাইছোঁ চৰকাৰক যাতে এইটো অফিচিয়েলি নটিচ মাৰি দিয়ে যে এইটো সঁচা নে মিছা। আৰু যদি কোনোবাই চাব বিচাৰে লিংকটো, এইটো লিংকতে চোৱা হৈছিলে, লিংকটো মই দি দিছোঁ তলত ডেছক্ৰিপশ্যনত। আপোনালোকে যদি নিজে ট্ৰাই কৰিম বুলি ভাবে, ট্ৰাই কৰি চাব পাৰে লিংকটো যে কাম কৰিছে নে নাই কৰা। ধন্যবাদ।